মই একাংশ হিন্দু ছোৱালীক ক'ব বিচাৰিছোঁ, তোমালোকে এই মুছলিম ল'ৰাকেইটাৰ লগত আহি সংসাৰ কৰিব কিয় লাগে, কি প্ৰয়োজনডাল আছে? হিন্দু ল'ৰা নাই নেকি? আৰু আমাৰ মুছলিম ছোৱালীক মই এইটো কাৰণেই ধন্যবাদ দিওঁ, তেওঁলোকে হিন্দু ল'ৰাৰ লগত বিয়া নহয়। আৰু হিন্দু ল'ৰাকো মই এইটো কাৰণেই ধন্যবাদ দিওঁ, মুছলমান ছোৱালীক তেওঁলোকে বেয়া দৃষ্টিৰে নাচায় আৰু বিয়া পতাৰ চিন্তা নকৰে আৰু নিনিয়েও। তেতিয়াহ'লে হিন্দু ল'ৰাই যদি মুছলমান ছোৱালীক ভাল দৃষ্টিৰে চাব পাৰে, ভাল মনোভাৱ তেওঁলোকেও থাকে, তেতিয়াহ'লে আমাৰ মুছলিম ল'ৰা চবে সেই হিন্দু ছোৱালী চবক নিজৰ ভণ্টি হিচাপে কিয় ভাবিব নোৱাৰে? এইকণ কিয় নোৱাৰে? তেওঁলোকে কিয় ইমান বেয়া চিন্তা কৰে? আৰু কেইজনী মুছলিম ছোৱালীক হিন্দু ল'ৰাই ধৰ্ষণ কৰিছে মোক দেখাই দিয়কচোন বাৰু। এতিয়া সঁচা কথাটো কমেইতো, কিয় নক'ম? মই সেইকাৰণে এই যেন কঠোৰ আইন চব আনিছে, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলুট জনাইছোঁ। কিয় আপুনি যেন এই আইন চব আনিছে আৰু ইয়াতকৈ কঠোৰ আইন আনিব লাগে, যাতে এই ল'ৰা ছোৱালী চব এতিয়া বেয়া ফালে গতি নকৰে। আসসালামু আলাইকুম। মই আজি অপ্ৰিয় হ'লেও এটা সত্য কথা ক'ম, আপোনালোকে ক'বচোন সঁচা নে মিছা। মুছলমান এলেকাত আপোনালোকে লক্ষ্য কৰক, হিন্দু ছোৱালী কিমান নি মুছলমান ল'ৰাই সংসাৰ কৰি আছে। আৰু হিন্দু এলেকাত আপোনালোকে খেয়াল কৰক, হিন্দু এলেকাত মুছলমান ছোৱালী কেইজনী নি হিন্দু ল'ৰাই বিয়া পাতি সংসাৰ কৰি আছে। যদি মুছলমান ছোৱালী চবক হিন্দু ল'ৰাই যদি ইমান ভাল দৃষ্টিৰে চাব পাৰে, ভাল মনোভাৱে, আৰু তেওঁলোকৰ কথা বেয়া চিন্তা নকৰে, তেতিয়াহ'লে মুছলিম ল'ৰা চবে হিন্দু ছোৱালী চবক কিয় তেনেকুৱা মনোভাৱ লৈ পেলাই তেওঁলোকক এনেকুৱা বিয়া পাশত আবদ্ধ কৰাই পেলাই তেওঁলোকক আনি পেলাই সংসাৰ কৰিব লগা হৈছে? কি প্ৰয়োজনডাল আছে? আৰু মই একাংশ হিন্দু ছোৱালীক ক'ব বিচাৰিছোঁ, তোমালোকক পিতৃ মাতৃ ইমান কষ্টকৈ পঢ়া শুনা কৰি ডাঙৰ দীঘল কৰে, কিমান সপোন থাকে, এই সপোন চব তোমালোকে কিয় শেষ কৰি দিয়া, ভাঙি দিয়া কিহৰ কাৰণে? তোমালোকক লৈ কিমান সপোন দেখে, তোমালোকে এই মুছলিম ল'ৰাকেইটাৰ লগত আহি সংসাৰ কৰিব কিয় লাগে, কি প্ৰয়োজনডাল আছে? হিন্দু ল'ৰা নাই নেকি? আৰু আমাৰ মুছলিম ছোৱালীক মই এইটো কাৰণেই ধন্যবাদ দিওঁ, তেওঁলোকে হিন্দু ল'ৰাৰ লগত বিয়া নহয়। আৰু হিন্দু ল'ৰাকো মই এইটো কাৰণেই ধন্যবাদ দিওঁ, মুছলমান ছোৱালীক তেওঁলোকে বেয়া দৃষ্টিৰে নাচায় আৰু বিয়া পতাৰ চিন্তা নকৰে আৰু নিনিয়েও। তেতিয়াহ'লে হিন্দু ল'ৰাই যদি মুছলমান ছোৱালীক ভাল দৃষ্টিৰে চাব পাৰে, ভাল মনোভাৱ তেওঁলোকেও থাকে, তেতিয়াহ'লে আমাৰ মুছলিম ল'ৰা চবে সেই হিন্দু ছোৱালী চবক নিজৰ ভণ্টি হিচাপে কিয় ভাবিব নোৱাৰে? এইকণ কিয় নোৱাৰে? তেওঁলোকে কিয় ইমান বেয়া চিন্তা কৰে? আৰু কেইজনী মুছলিম ছোৱালীক হিন্দু ল'ৰাই ধৰ্ষণ কৰিছে মোক দেখাই দিয়কচোন বাৰু। এতিয়া সঁচা কথাটো কমেইতো, কিয় নক'ম? মই সেইকাৰণে এই যেন কঠোৰ আইন চব আনিছে, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ মহিলা সমিতিৰ তৰফৰ পৰা চেলুট জনাইছোঁ। কিয় আপুনি যেন এই আইন চব আনিছে আৰু ইয়াতকৈ কঠোৰ আইন আনিব লাগে, যাতে এই ল'ৰা ছোৱালী চব এতিয়া বেয়া ফালে গতি নকৰে।